আৰু নামঘৰীয়াজন আচলতে গোটেই গাঁওখনৰে এজন সৰ্বশ্ৰেষ্ঠ ব্যক্তি। আমাৰ গাঁওখনৰ নামঘৰীয়াজনৰ ওপৰত বহুত কথা লিখা আছে। সেইকাৰণে নামঘৰীয়া আৰু কীৰ্তন ঘৰৰ মাজত অলপ পাৰ্থক্য আছে। আৰু মণিকূটৰ লগতে সংগতি ৰাখি যিটো ঘৰ তৈয়াৰী কৰা হয় তাক নামঘৰ বুলি কোৱা হয়। নমস্কাৰ। আমি নিউজ নৰ্থ আছামৰ যিসকল দৰ্শক, আমি কিছু বিৰতিৰ পিছত আমি পুনৰ নামঘৰীয়া অনুষ্ঠানটোলৈ উভতি আহিছোঁ। নামঘৰীয়া আমাৰ নিউজ নৰ্থ আছামৰ এটা জনপ্ৰিয়, সকলো অসমীয়া ৰাইজৰ বাবে এটা খুব সুন্দৰ অনুষ্ঠান। এই অনুষ্ঠানত আজি আমি বিলতীয়া গাঁৱৰ শ্ৰদ্ধাৰ পীতাম্বৰ হাজৰিকা দাদা, যাক ভাইটিদা বুলি সকলোৱে জানে, আমি তেখেতক আজি এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি আনিছোঁ। আমি কিছু কথা তেওঁৰ লগত পাতিম। আমি প্ৰথমতে নামঘৰীয়া যিটো আমাৰ অনুভৱ, নামঘৰীয়া বুলি কওঁতে এনেকুৱা এটা ভাৱ আহে যে আমাৰ এখন ৰাইজৰ, এখন গাঁৱত এটা নামঘৰ থাকে। সেই নামঘৰত যিগৰাকীয়ে বন্তি আগবঢ়ায়, যিগৰাকীয়ে নামঘৰ পৰিচৰ্যা কৰে, তেখেতকে আমি নামঘৰীয়া বুলি সাধাৰণতে আমি ভাবোঁ। কিন্তু নামঘৰীয়া এগৰাকী হ'বৰ বাবে অসমীয়া মহাপুৰুষীয়া পৰম্পৰাত শৰণ, ভজন, অঞ্জন এনেকুৱা বিভিন্ন প্ৰক্ৰিয়া থাকে। এই ভজন আদি লোৱাৰ পিছত তেখেতৰ নিজৰো এটা গুৰুগৃহ থাকিব লাগে। গতিকে যিগৰাকী গুৰুগৃহ আছে নামঘৰ, এটা ঘৰত থাকে নিজৰ নিত্য কৰ্ম কৰিবৰ বাবে, তেওঁ নামঘৰীয়া। আমি সেই অৰ্থতে আমাৰ শ্ৰদ্ধাৰ পীতাম্বৰ হাজৰিকা দাদালৈ আমি কেইটামান প্ৰশ্ন আগবঢ়াম, যিখিনি ৰাইজৰ বাবে ফলপ্ৰসূ হ'ব বুলি মই ভাবিছোঁ। নমস্কাৰ। নমস্কাৰ। আমি প্ৰথমতে এটা অতি সহজ কথা কওঁ। নামঘৰত যে বন্তি প্ৰজ্বলন কৰা হয়, বন্তি প্ৰজ্বলন কিয় কৰিব লাগে? এতিয়া কথা হ'ল যে আমি নিউজ নৰ্থ আছামক আমি ধন্যবাদ জনাইছোঁ। আজি আমাৰ গৃহলৈ আপোনালোক আহিলে এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আপোনালোকে প্ৰশ্ন কৰিছে, যে বহুত গোপন কথাও থাকে। সেই গোপন কথা কেইটামান এৰি পেলাই দুই এটা কথা হয়তো আপোনালোকৰ আগত প্ৰকাশ কৰিম। যে আপুনি প্ৰথমতে প্ৰশ্নটো কৰিছে যে আমাৰ নামঘৰীয়াৰ কি বুলি কৈছিলে? যিটো কথা এনেকৈ ভবা হয় যে শৰণ ভজন আদি যিসকলে লয়, গুৰু আজ্ঞা লয়, তেওঁলোকে বন্তি প্ৰজ্বলন সাধাৰণতে কৰে। গতিকে নামঘৰীয়া বুলি কওঁতে আমি যিসকলৰ গুৰুগৃহ আছে, নিজৰ ঘৰতো আছে, ৰাইজৰ নামঘৰতে বন্তি প্ৰজ্বলন নকৰি নিজৰ ঘৰত যিসকলে বন্তি প্ৰজ্বলন কৰে, তেওঁকো আমি নামঘৰীয়া বুলিয়ে আমি ক'ব লাগিব। কাৰণ তেওঁ নামঘৰীয়া হোৱাৰ সম্পূৰ্ণ যি আজ্ঞাবৰ ভকতি, তেওঁ সেই আজ্ঞা লাভ কৰে। এতিয়া আমাৰ প্ৰশ্নটো হ'ল, কিয় বন্তি আমি প্ৰজ্বলন কৰিব লাগে? এতিয়া কথা হ'ল কি, এইটো এটা বৰ সুন্দৰ আৰু জটিল প্ৰশ্ন। যে আমাৰ অসমত নৱবৈষ্ণৱ যুগ আৰম্ভ হোৱাৰ লগে লগে শংকৰ মাধৱ দুয়োজনা গুৰুৱে ইয়াত প্ৰথমতে ধৰ্ম প্ৰচাৰ কৰিছিল। যে বন্তি অকল শংকৰ মাধৱৰ দিনতে নহয়, বহু পুৰণি বন্তি, গতিকে বন্তি আগৰ পৰাই আছিল। কিন্তু কালক্ৰমত যেতিয়া নৱবৈষ্ণৱ যুগ আৰম্ভ হয়, নৱবৈষ্ণৱত গুৰুজনৰ আদৰ্শৰে আমি বন্তি প্ৰজ্বলন কৰোঁ। নামঘৰীয়া আৰু বন্তি প্ৰজ্বলক দুয়োটাৰ সম্পৰ্কত অকণমান কথাটো অলপ সুকীয়া। নামঘৰীয়া বুলি ক'বলৈ যাওঁতেনে আমি যিহেতু আমাৰ অসমত এটা নীতি আছে যে যিসকল ভক্তিপৰায়ণ লোক বা গুৰুৰ ধৰ্ম পালন কৰিছে, তেওঁলোকৰ আমাৰ প্ৰত্যেকৰে এটি কীৰ্তন ঘৰ থকাটো এটা বাঞ্ছনীয়। এতিয়া কীৰ্তন ঘৰত বন্তি সজাগ কৰিবৰ কাৰণে গোটেই সৰ্বোচ্চ যিখিনি ভক্তিৰ মাৰ্গ, এইখিনি নহ'লেও কীৰ্তন ঘৰটো পৰিচালনা কৰিব পৰা যায়। কিন্তু এগৰাকী নামঘৰীয়া হ'বৰ কাৰণে, যিহেতু তেওঁ গাঁওখনৰ এজন সৰ্বোচ্চ ব্যক্তি হিচাপে তেওঁক ধৰা হয়, আৰু তেওঁৱে গোটেই গাঁওখনৰ মুৰব্বী বুলিও ভবা হয়। কাৰণ তেওঁ নামঘৰটো আমাৰ অসমৰ একোখন গাঁৱৰ এটা ধৰ্মীয় মূল অনুষ্ঠান, আৰু সেই অনুষ্ঠানটোৰ যিজন লোকে পৰিচৰ্যা কৰে তেওঁক আমি নামঘৰীয়া বুলি কওঁ। আৰু সেইজন নামঘৰীয়াৰ সম্পৰ্কত গুৰু আদৰ্শ ঢেৰ আছে। তেওঁক শৰণ, ভজন, অঞ্জনলৈকে লৈ নামঘৰৰ পৰিচৰ্যা কৰিবলৈ দিয়া হয়। আৰু নামঘৰীয়াজন আচলতে গোটেই গাঁওখনৰে এজন সৰ্বশ্ৰেষ্ঠ ব্যক্তি হিচাপে পৰিগণিত কৰা হয়। আজিকালি দেখা হৈছে যে যিকোনো লোককে নামঘৰীয়াৰ দায়িত্বটো দি দিয়া হয়। কিন্তু নামঘৰীয়া কিছু নামঘৰীয়াক আমি দেখিছোঁ, তেওঁ নিজৰ নামঘৰীয়াৰ দায়িত্বটো কেনেকুৱানো আচলতে তেওঁলোকে হয়তো নাজানিবও পাৰে।
কিন্তু নামঘৰীয়া বুলি ক'বলৈ যাওঁতে যিহেতু গোটেই গাঁওখনৰ এটা সৰ্বোচ্চ অনুষ্ঠান আমাৰ অসমীয়া ৰাইজৰ, এতিয়া এনেকুৱা এটা অনুষ্ঠান পৰিচৰ্যা কৰা ব্যক্তিজন গোটেই গাঁওখনৰ এজন মুৰব্বী ব্যক্তি হয়। গতিকে কোনো কোনো গাঁৱত একোখন সংবিধান তৈয়াৰী কৰি নামঘৰীয়াজনৰ ওপৰত নিৰ্দেশ দিয়াও থাকে। বিশেষকৈ আমাৰ গাঁওখন বিলতীয়া গাঁও, এই গাঁওখনত এখন সংবিধান আছে। প্ৰয়াত গুণচলিহাৰ সভাপতিত্বৰ দিনত আমিয়ে সম্পাদকৰ দায়িত্ব পালন কৰিছিলোঁ, আৰু তেতিয়াই আমাৰ গাঁওখনত 3খনকৈ সমাজ আছিল, আৰু এই 3খন সমাজৰ জৰিয়তে এখন আমাৰ সংবিধান লিপিবদ্ধ কৰি পেলাই সংবিধান গ্ৰহণ কৰা হৈছিল। আৰু সেই সংবিধানখনত আমাৰ গাঁওখনৰ নামঘৰীয়াজনৰ ওপৰত বহুত কথা লিখা আছে, যে আমাৰ নামঘৰীয়াজনক কোনো ৰাইজে, 3টা সমাজৰে ৰাইজে কোনো কাৰণত বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব, কেতিয়াও বেয়া কথা তেওঁক শুনাব নোৱাৰিব, তেওঁ কেতিয়াও বেয়া কথা ক'ব নোৱাৰিব। এনেকুৱা ধৰণৰ কিছুমান নীতি নিৰ্দেশনা আছিল। তেওঁৰ দাড়ি জিলিকিব নোৱাৰিব, আৰু কেতিয়াও কোনোদিন তেওঁ ধুতিৰ বাদে অন্যান্য কাপোৰ তেওঁ পৰিধান কৰিব নোৱাৰিব। এনেকুৱা ধৰণৰ কিছুমান নীতি আছে, আৰু আজিলৈকে আমাৰ গাঁওখন তেনেকৈ চলি আছে সেই সংবিধানৰ লগত। কিন্তু কোনো কোনো গাঁৱত দেখা যায় যে নামঘৰলৈ যাওঁতেনেহে তেওঁ ধুতি বা চেলেং কাপোৰ বা ভকতি বস্ত্ৰভাগ লৈ যায়, বাকীখিনি সময়ত তেওঁ মানে হাফ পেণ্টো পিন্ধি কেতিয়াবা থাকে। তেনেকুৱা হ'লে নামঘৰীয়াজনক অলপ ভালো নালাগে। গতিকে এতিয়া আপুনি যিটো প্ৰশ্ন কৰিছে যে আমি বন্তি কিয় সজাগ কৰিব লাগে, এইটো এটা বৰ ডাঙৰ প্ৰশ্ন। বন্তি গুৰুজনৰ এটা আদৰ্শ, আৰু এই বন্তি গছৰ জৰিয়তে আমি জ্ঞানৰ বন্তি, যাক আমি জ্ঞানৰ বন্তি বুলি কওঁ, বন্তি অন্য বস্তু একো নহয়, ই জ্ঞানৰ বন্তি। গতিকে শংকৰদেৱৰ আৰ্হিত বন্তি গছৰ এটি ধাৰা আছে, যে ভক্তি ৰসে তেল ধাৰা জ্ঞানে দীপাৱলী, পৰম শ্ৰদ্ধাৰে অৰ্পণ কৰিলোঁ গ্ৰহণ কৰিও শ্ৰীহৰি বুলি এটা কথা আছে। গতিকে আমি জানিছোঁ যে সেইখন জ্ঞানৰহে প্ৰদীপ বন্তি গছ। গতিকে ভক্তিৰ নিজৰ আধ্যাত্মিক দৰ্শনৰ ওপৰত লক্ষ্য ৰাখি বন্তি সজাগ কৰা হয়। আৰু দ্বিতীয়তে, আমি যিসকল লোকে কীৰ্তন ঘৰ পৰিচালনা কৰোঁ, এই কীৰ্তন ঘৰ পৰিচালনা কৰা লোকজন আৰু ৰাইজৰ নামঘৰীয়া লোকজনৰ মাজত এটা বৃহৎ পাৰ্থক্য আছে। গতিকে ৰাইজৰ নামঘৰীয়াজনক কিছু নীতি নিৰ্দেশনা থাকে, তেওঁ সকলো কাম নিজৰ মতে কৰিবও নোৱাৰিব, তেওঁ সমাজৰ মতে কিছু চলিব লাগিব, আৰু গুৰুগৃহত গৈ তেওঁ ধৰ্মৰ সৰ্বোচ্চ ভাগটো তেওঁ গ্ৰহণ কৰে। গতিকে সেইকাৰণে নামঘৰীয়া আৰু কীৰ্তন ঘৰৰ মাজত অলপ পাৰ্থক্য আছে। এইখিনিয়ে মই মোৰ দৃষ্টিগোচৰ বা মই মোৰ জ্ঞান বিবেচনা মতে এইখিনিয়ে কথা। আৰু হয়, ধন্যবাদ। আপুনি বিষয়টো শুদ্ধ কৰি দিলে। আমি যিটো প্ৰসংগ আগবঢ়াইছিলোঁ, এতিয়া এটা প্ৰশ্ন কৰিম। এই নামঘৰ, গোসাঁইঘৰ, কীৰ্তন ঘৰ, এই ধৰণে আমি বিভিন্ন অঞ্চলত বিভিন্ন নাম আমি পাওঁ। কোন ভাগক আমি গুৰুগৃহ বুলি কওঁ, কোন ভাগক গোসাঁইঘৰ কওঁ, কোন ভাগক নামঘৰ কওঁ, আৰু কোন ভাগক আমি কীৰ্তন ঘৰ কওঁ, সেই বিষয়ে অকণমান আপুনি আপোনাৰ এটা বৰ সুন্দৰ প্ৰশ্ন। আপুনি এইটো প্ৰশ্ন আজিলৈকে কোনো মানুহে কৰাও শুনা নাই। আজি এতিয়া বৰ্তমান 60 অৰ্থাৎ 64 বছৰ বয়স হ'ল, আৰু এই ভক্তিৰ ধৰ্মত দীক্ষিত হোৱাও আজি প্ৰায় 32 বছৰমান হৈছে। এই প্ৰশ্নটো কিন্তু কোনেও কৰা নাই। আজি আপুনি এটা বৰ সুন্দৰ প্ৰশ্ন কৰিছে, আৰু এই কথাবিলাক সঁচাকৈ আচৰিত, এইটো জানিবলগীয়া কথা, যে নামঘৰ, গোসাঁইঘৰ আৰু কীৰ্তন ঘৰ, আমাৰ প্ৰায়বিলাক ব্যক্তিগত ঘৰত থকা উপাসনা কৰা ঘৰটোক মানুহে গোসাঁই ঘৰ বা কীৰ্তন ঘৰ বুলি কয়। ইয়াৰ তাৎপৰ্যটো কি, এইটো এটা বৰ জানিবলগীয়া কথা। যে নামঘৰৰ শব্দটোৰ অৰ্থ হ'ল যে এখন গাঁৱত বা এখন সত্ৰত যিভাগ উপাসনা কৰা ঘৰ থাকে তাক নামঘৰ কোৱা হয়। নামঘৰত মণিকূট থাকে, আৰু মণিকূটৰ লগতে সংগতি ৰাখি যিটো ঘৰ তৈয়াৰী কৰা হয় তাক নামঘৰ বুলি কোৱা হয়। আৰু মণিকূটত বন্তি জ্বলে, নামঘৰত নামৰ বা অন্যান্য ভক্তিৰ কথাবিলাক নামঘৰত চৰ্চন হয়, আৰু সেইটো গাঁৱৰ সৰ্বোচ্চ এটা অনুষ্ঠান। যিসকল লোক ব্ৰাহ্মণ লোক, যিসকলে শালিগ্ৰামৰ ব্যৱস্থা কৰে, তেওঁলোকে থাপনাত শালিগ্ৰাম থৈ পেলাই তেওঁলোকে উপাসনা কৰে। ভগৱানৰে আন এটা ৰূপ শালিগ্ৰাম, আৰু সেই শালিগ্ৰাম থৈ পেলাই তেওঁলোকে উপাসনা কৰে। গতিকে আমি ভগৱানক যিটো গোসাঁই বুলি কওঁ, সেইকাৰণে সেই শালিগ্ৰাম থোৱা ঘৰটোক গোসাঁই ঘৰ বুলি কোৱা হয়।
আৰু যেতিয়া শংকৰদেৱে নৱবৈষ্ণৱ যুগৰ আৰম্ভ কৰি কীৰ্তন ভাগ ৰচনা কৰি দিলে আৰু আমাৰ হাতত কীৰ্তন তুলি দিলে, তেতিয়া আমাৰ কীৰ্তনখন থবলৈ এটা ঘৰৰ প্ৰয়োজন হৈছিল। আৰু সেইকাৰণে আমাৰবিলাকৰ ঘৰটোক আমি কীৰ্তন ঘৰ বুলি কওঁ, যিহেতু এইখন আমি কীৰ্তন ভাগ তাতে থওঁ আৰু তাতে ঈশ্বৰ উপাসনাও কৰোঁ। গতিকে কীৰ্তন ঘৰ আৰু গোসাঁই ঘৰ আৰু নামঘৰৰ পাৰ্থক্য মই ইমানেই বুলি জানো। হয়, এইটো এটা সকলোৱে মনত আমি কথিতভাৱে কোনোবাই গোসাঁই ঘৰ কওঁ, কোনোবাই নামঘৰ কওঁ, কোনোবাই কীৰ্তন ঘৰ কওঁ। গতিকে আপুনি এই বিষয়টোত যি সন্মুখ জ্ঞান আমাৰ দৰ্শকৰ বাবে আগবঢ়ালে, তাৰ পৰা নিশ্চিতভাৱে আমাৰ দৰ্শকসকল উপকৃত হ'ব। এতিয়া আৰু এটা বিষয় মই ক'ম, আমাৰ শৰণ ভজন এই প্ৰসংগত আমি আমাৰ মহাপুৰুষীয়া সমাজখন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৰ্হিত যিখন অসমীয়া সমাজ গঢ়িছিলে, এই সমাজখনেই অসমৰ মূল খুঁটি। এই সমাজখন আমাৰ ব্ৰহ্মপুত্ৰৰ দৰে গভীৰ এখন সমাজ, যিখন সমাজ যদি কিবা কাৰণে তাৰ স্থিৰতা বা তাৰ গতি যদি কিবা কাৰণে ব্যাঘাত হয়, তেতিয়াহ'লে আমাৰ অসমৰ সকলো পৰম্পৰা, সকলো বিষয়তে আমাৰ বিঘিনি আহিব। কিন্তু এই গোটেই বিষয়টোত আমি এটা কথা লক্ষ্য কৰিছোঁ যে আমাৰ অসমীয়া সমাজখন নামঘৰ কেন্দ্ৰিক সমাজ, নামঘৰৰ সৈতে যুক্ত হৈ থাকে। প্ৰতিখন গাঁৱতে এভাগ নামঘৰ থাকে, সেই নামঘৰ ভাগৰ লগত সমাজখন যুক্ত হৈ থাকে। এতিয়া শৰণ ভজন ইত্যাদি আমি যিখিনি বাক্য, গুৰু বাক্য আমি সাধাৰণতে আমাৰ মাজলৈ আহে, তাত তেনেকুৱা শৰণৰ নিৰ্দিষ্ট বয়স বা কিয় আমি নিৰ্দিষ্ট বয়সত শৰণ ল'ব লাগে আৰু নিৰ্দিষ্ট বয়সতে শৰণ নোলোৱাৰ বাবে আমাৰ সমাজখনত কেনেকুৱা ধৰণৰ অসুবিধা হ'ব পাৰে, এই বিষয়ত আপুনি অকণমান আগবঢ়াওক। এইটো এটা গুৰুত্বপূৰ্ণ কথা যে ভাগৱততো এটা কথা উল্লেখ আছে, কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম, যে গুৰুজনে জীৱ কল্যাণৰ বাবে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। গতিকে সেই বৈষ্ণৱ ধৰ্মত মূল বস্তুটো হ'ল শৰণ। শৰণ হ'ল আশ্ৰয়। গুৰু দেও নাম ভকতত আশ্ৰয় লোৱাকে শৰণ বুলি কোৱা হয়, নিজৰ দেহটোক পবিত্ৰতালৈ লৈ যোৱা। শৰণ আচলতে 12 বছৰ বয়সমানৰ পৰাই শৰণৰ দীক্ষা ল'ব লাগে বুলি শাস্ত্ৰই কয়। যিহেতু মানুহৰ শিশুকালটো পাৰ হৈ কিশোৰ কাল যেতিয়া আৰম্ভ হয়, তাৰপিছতেই লাহে লাহে মানুহৰ বা ল'ৰা ছোৱালীবিলাক অলপ স্থলন হ'বলৈ আৰম্ভ কৰে বিভিন্ন ধৰণৰ ক্ষেত্ৰত। সেই সময়তে যদি শৰণ বাক্য দি দিয়া যায়, তেতিয়াহ'লে তেওঁলোকৰ গতিটো ঠিকে থাকে বুলি এটা অনুমান কৰা হয়। বিপথে পৰিচালিত নহয় বুলি গুৰুজনে এটা আদৰ্শ দেখুৱাইছিল। আৰু সেইকাৰণে শৰণ 12 বছৰৰ ভিতৰত, 12-15 বছৰৰ ভিতৰতে যদি শৰণ ল'ব পৰা যায়, তেতিয়াহ'লে এটা সঠিক গতিত যুৱক যুৱতীসকল গতি কৰিব পাৰিব। আমাৰ বহু লোকে কয় আমাৰ ছোৱালী মানুহে শৰণ ল'ব নালাগে, কিন্তু আচলতে শৰণটো সকলোৰে কাৰণে, ল'ৰা ছোৱালী বুলি কথা নাই, শৰণ সকলোৱে ল'ব লাগে। আমাৰ যিবিলাক ছোৱালী পুষ্পিতা হয়, এই পুষ্পিতাটোক আমি শান্তি হোৱা বুলিও কওঁ। শান্তি শব্দটোৰ অৰ্থ হ'ল নিকা, চফা বা এটা পৰিৱেশ। গতিকে শান্তি বুলি শব্দটো আমি কওঁৱেই। গতিকে এজনী ছোৱালী পুষ্পিতা হোৱাৰ পিছত তেওঁৰ পৰিৱৰ্তন ঘটে। গতিকে তেতিয়াৰ পৰাই তেওঁলোকৰ যদি আচাৰ ব্যৱহাৰ বা গোটেই কথাবিলাক যদি ভক্তি মাৰ্গলৈ গুচি যায়, তেতিয়াহ'লে নিজৰ জীৱনটোৱে এটা পৰিপূৰ্ণ এটা জীৱন হ'ব। সেইকাৰণে শৰণটো 12-15 বছৰৰ ভিতৰতে লোৱাটো অতি প্ৰয়োজন বুলি ভাবোঁ। আৰু শৰণ হ'ল এটা আপোনাৰ ভক্তি, ঈশ্বৰক ভক্তি কৰিব বিচৰা এটা অধিকাৰ। আমি প্ৰথমতে শৰণটো হ'ল অধিকাৰ বুলি ভাবোঁ, যে আমি এখন আবেদন কৰিব লাগে যে আমি ঈশ্বৰক ভক্তি কৰিব বিচাৰিছোঁ, এইটো হ'ল শৰণ। আৰু ভক্তি কৰিবলৈ পাৰ্মিশ্যন দি দিলে, আমি পাৰ্মিশ্যন পালোঁ, এইটো হ'ল ভজন। গতিকে আমি গুৰুৰ গৃহত গৈ আমি যিহেতু শৰণ ল'ব লাগে, আৰু শেষত আমি এটা সময়ত ভজনৰ মাৰ্গটো সকলোৱে গ্ৰহণ কৰিব লাগে, এই বুলি আমি ভাবোঁ। গতিকে শৰণ ভজনৰ জৰিয়তে নিজৰ সাংসাৰিক জীৱনৰ পৰা ধৰি নিজৰ নৈতিক যিবিলাক ব্যৱস্থা, গোটেই বস্তুবিলাক আধ্যাত্মিক দিশত এজন মানুহ আগুৱাই যাব পাৰে আৰু নিজকে এজন শুদ্ধ মানুহ হিচাপে দেশত পৰিগণিত কৰিব পাৰে।
যদি গুৰু বাক্য সঁচাকৈয়ে যদি তেওঁ পালন কৰে, তেতিয়াহ'লে তেওঁ নিজে এজন ভাল মানে মানুহ হৈ পেলাই সংসাৰত চলিব পাৰিব। সেইকাৰণে এই দুয়োটা বস্তু গুৰুজনে এটা ব্যৱস্থা কৰিছিল, শৰণ ভজন, তাৰপিছতো ভাগ আছে অঞ্জন। গতিকে বিশেষভাৱে সৰ্বশ্ৰেষ্ঠ কিন্তু গোটেই ভক্তি মাৰ্গত শৰণটোৱে সৰ্বশ্ৰেষ্ঠ বুলি ভবা হয়। যে শৰণ সেইকাৰণে আমি ভাবোঁ যে 12 আৰু 15 বছৰৰ ভিতৰতেই যুৱক যুৱতীসকলে শৰণ ল'লে বেছি ভাল বুলি আমি ভাবোঁ। হয়, এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়। আমি দৰ্শকসকলৰ ফালে এইখিনি কথা আগবঢ়াই দিছোঁ যে পৃথিৱীৰ সকলো সমাজতে যিসকলে ভগৱান বিশ্বাস কৰে, আস্তিক বুলি যাক কোৱা হয়, এই সমাজত যিমানখিনি ধৰ্ম আছে, খ্ৰীষ্টিয়ান, বুদ্ধ, ইছলাম, শিখ, এই সকলোখিনি ধৰ্মতেই এটা নিৰ্দিষ্ট বয়সত যুৱক যুৱতীসকলক বিশেষকৈ তেওঁলোকৰ নিৰ্দিষ্ট জীৱন যাপন কি ধৰণে বিশুদ্ধভাৱে কৰিব পৰা যায় তাৰ কিছু প্ৰশিক্ষণ তেওঁলোকক দিয়ে। আমিও খুব গৌৰৱেৰে ক'ব পাৰোঁ যে আমাৰ অসমীয়া সমাজখনতো এই ব্যৱস্থাটো আছিলে, এতিয়াও আছে। কিন্তু এতিয়া আমি দেখা যায় যে যিসকল জীয়ৰীসকলৰ বাবে যিটো আপুনি উল্লেখ কৰিলে, শান্তি বা পুষ্পিতা হোৱাৰ যিখিনি কথা, তাতে বহুতখিনি কথা তেওঁলোকক কোৱা হয় যে জীৱনটো শিশুকাল পাৰ হ'ল, গতিকে এতিয়া জীৱনটো কেনেকৈ যাপন কৰিব লাগে। ঠিক তেনেধৰণেই আমাৰ শৰণ প্ৰক্ৰিয়াটো আছিলে। যিধৰণে ব্ৰাহ্মণসকলৰ ক্ষেত্ৰত উপনয়নৰ ব্যৱস্থা আছে, তেওঁলোকে যৌৱন হোৱাৰ আগেই তেওঁলোকক উপনয়ন আদি বিভিন্ন বিষয়লৈ লৈ যায়। তাৰপিছত সংযম শিক্ষাটো দিয়ে, যিটো সংযম, এই সংযম আনিবৰ বাবে শৰণ ভাগৰ খুব প্ৰয়োজন হয়। আমাৰ মহাপুৰুষীয়া সমাজ ব্যৱস্থাত এইটো বিষয় আছিলে, আৰু আমি আমাৰ ককাহঁতৰ ক্ষেত্ৰত আমি দেখা পাইছিলোঁ যে তেখেতসকলে কিন্তু নিৰ্দিষ্ট বয়সত সকলোৱে শৰণ লৈছিলে। আৰু তাৰ বাবে আমি দেখা পাওঁ যে আমাৰ সমাজখনৰ এটা শৃংখলা আছিলে। সতী সন্ততি 10জন 15জন সতী সন্ততি থকা আমাৰ ককাসকলেও নিজৰ পৰিয়ালক খুব ধুনীয়াকৈ তেওঁলোকে ৰক্ষণাবেক্ষণ দিব পাৰিছিলে। কি ধৰণে কোনো অনাথ হোৱা নাছিলে, মানে এতিয়ালৈকে সকলো ভালকৈ আছে। কিন্তু এতিয়া প্ৰজন্মত আমাৰ কি হয়, আমি এই বিষয়বিলাকলৈ একো নভবাকৈ আমি স্কুলীয়া শিক্ষা বা কলেজীয়া শিক্ষা, স্কুল কলেজৰ শিক্ষাৰে শিক্ষিত হৈ গৈ আছোঁ। কিন্তু তাত আমাৰ এই যে আমাৰ দেহৰ বিষয়ে, আমাৰ দেহটো যে পৰিৱৰ্তন হয়, দেহ পৰিৱৰ্তন হোৱাৰ পিছত দেহক আমি সংযমলৈ আনিবলৈ কোনখিনি বিষয় আমাক প্ৰয়োজন, এই কথাখিনি কিন্তু স্কুল কলেজৰ পাঠ্যক্ৰমৰ ভিতৰত নাথাকে, এইটো বাহিৰৰ পৰা ক'বলগীয়া হয়। কিন্তু আমাৰ মহাপুৰুষৰ পৰম্পৰাত এই বিষয়টো আছিলে। গতিকে মই ভাবোঁ যে আপুনি যিটো উল্লেখ কৰিছে, সেইধৰণে যদি 12 বছৰ 13 বছৰ বয়সৰ ভিতৰত, যিটো ইংৰাজীত কোৱা হয় টিনেজাৰ বুলি কোৱা হয়, টিনেজাৰ হোৱাৰ আগে 12, যিটো 12 বছৰৰ ভিতৰত কৈশোৰ অৱস্থাখিনিত যদি শৰণ বাক্য লাভ কৰে, এই যিটো ভক্তিৰ অধিকাৰ লাভ কৰে, তেওঁলোক কলৈ যাবলৈ কোনো জেগা নাই। কিন্তু তেওঁ অধিকাৰ যদি পাই যায় যে মোৰ ভক্তি কৰা মোৰ অধিকাৰটো পাইছোঁ, তেতিয়া নিশ্চয় আমাৰ সমাজখনলৈ তেওঁলোক আগবাঢ়ি আহিব। আৰু আমি ভাবোঁ যে আমাৰ সমাজখন আকৌ খুব সুশৃংখলিত এখন সমাজলৈ ৰূপান্তৰিত হ'ব। গতিকে আমি দৰ্শকসকলক এইভাগে আজিৰ তাৎপৰ্য হিচাপে আগবঢ়াইছোঁ। সকলোৱে বিষয়টো কিছু অনুধাৱন কৰক, আৰু আপোনালোকে সকলোৱে নিজে কিছু চিন্তা চৰ্চা কৰক।